ডিমাকুছিৰ দৈমুনগৰত অনুষ্ঠিত হ'ব বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশন। অধিৱেশনক লৈ আয়োজক সমিতিয়ে প্ৰস্তুতি তুংগত কৰি তুলিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ উপৰিও দেশ বিদেশৰ লোকে অংশগ্ৰহণ কৰিব বড়ো সাহিত্য সভাৰ অধিৱেশনত। প্ৰতিদিনে 50,000 লোকক আদৰিবলৈ সাজু হৈ উঠিছে উদযাপন সমিতিয়ে। হয়, ডিমাকুছিৰ দৈমুনগৰত নৱবৰ্ষৰ 9, 10, 11 আৰু 12 জানুৱাৰীত 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া 64 সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশনৰ প্ৰস্তুতি তুংগত কৰি তুলিছে উদযাপন সমিতিয়ে। প্ৰায় 500 বিঘাৰো অধিক মাটিৰ বিশাল খেতিপথাৰত পুৰুষ মহিলাই দিনে নিশাই বড়ো সাহিত্য সভাৰ অধিৱেশনৰ বাবে যুদ্ধকালীন প্ৰস্তুতিৰে চলাই গৈছে কাম-কাজ। বড়ো সাহিত্য সভাৰ অধিৱেশনত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী, কেবিনেট মন্ত্ৰীৰ উপৰিও চুবুৰীয়া বহুকেইখন ৰাজ্যৰ মন্ত্ৰী, ৰাজ্যপাল, ভাৰতৰ বাহিৰৰ দেশ বিদেশৰ আলহী অতিথিৰে ভৰি পৰিব বড়ো সাহিত্য সভাৰ বাকৰি। ইতিমধ্যে বিশ্বজিৎ দৈমাৰীক আদৰণি সমিতিৰ সভাপতি, বিটিআৰ এম দাওবৈচা বড়োক কাৰ্যকৰী সভাপতি আৰু জৌশ্ৰাং বড়োক মুখ্য আহ্বায়ক হিচাপে লৈ বড়ো সাহিত্য সভাৰ মূল আদৰণি সমিতি গঠন কৰাৰ উপৰিও কেইবাখনো উপসমিতি গঠন কৰি দিনে নিশাই যুদ্ধকালীন প্ৰস্তুতিৰে চলাই আহিছে কাম-কাজ। 64 সংখ্যক বড়ো সাহিত্য সভা অধিৱেশনৰ অনুষ্ঠানত উদুলি মুদুলি পৰিৱেশ হৈ পৰিব ডিমাকুছিৰ দৈমুনগৰৰ বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলী। সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হ'ব ডিমাকুছি অঞ্চল। চিফুং, বাগৰুম্বা, বৰদৈচিখলা, খেৰাইকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্যৰে মুখৰিত হৈ পৰিব ডিমাকুছিৰ দৈমুনগৰৰ সাহিত্য সভাৰ বাকৰি। প্ৰতিদিনে হাজাৰ হাজাৰ যুৱক যুৱতীক স্বেচ্ছাসেৱক বিভিন্ন নৃত্য গীতৰ প্ৰশিক্ষণ দি আহিছে। লাখ লাখ টকা বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভাত প্ৰতিদিনে প্ৰায় 50,000 লোকক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতি। বড়ো সাহিত্য সভাৰ অধিৱেশনত বড়ো সাহিত্য সংস্কৃতিৰ পৰ্যালোচনা কৰাৰ উপৰিও গ্ৰন্থমেলা, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান তথা মুকলি মেলা, বিভিন্ন ধৰণৰ প্ৰদৰ্শনীৰ আয়োজন কৰিছে উদযাপন সমিতিয়ে। ডিমাকুছিত অনুষ্ঠিত হ'বলগীয়া বড়ো সাহিত্য সভা অধিৱেশনত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। ডিমাকুছি দৈমুনগৰ হ'ব লগা বড়ো সাহিত্য সভাৰ 64তম বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি তুংগত ৰূপত হৈ আছে। অঞ্চলৰ ৰাইজে দলে বলে আহি ইয়াত শ্ৰমদান দি আছে। গতিকে আমাৰ অলপ আৰু কাম বাকী আছে। আমি আশা কৰিছোঁ অহা জানুৱাৰী মাহৰ 4 নহ'লে 5 তাৰিখৰ ভিতৰত এই কামবিলাক সম্পূৰ্ণ হৈ উঠিব। গতিকে আমি যি অধিৱেশন, সেই অধিৱেশনকো এটা বিশ্বাস কৰিছোঁ এটা ঐতিহাসিক এটা সকলো দিশতে সফলতাৰে সমাপন বা সমাপ্ত হ'ব বুলি মোৰ এটা দৃঢ় বিশ্বাস। এই অধিৱেশনত যথেষ্ট প্ৰতিনিধি আহিব আৰু প্ৰতিনিধিসকলক আদৰিবৰ কাৰণে আমি মানে প্ৰতিটো দিশতে চালি জাৰি চাই প্ৰতিটো দিশতে যাতে কষ্ট নাপায় সেই দিশত আমি কাম কৰি আছোঁ। প্ৰতিনিধিৰ সকলৰ বাদেও আলহী যথেষ্ট আহিব। আলহীসকলকো আদৰিবৰ কাৰণে আমি এই চাব কমিটিসকলে যথেষ্ট কাম কৰি আছে। গতিকে আশা কৰিছোঁ এটা খুব সুন্দৰ পৰিৱেশত এই অধিৱেশনখন সমাপ্ত হ'ব বুলি মই বিশ্বাস কৰিছোঁ। অধিৱেশনত আমি জানো, সকলোৱে জানে আপোনালোকে যে আমাৰ বড়ো মূলৰ মানুহ ভাৰতৰ বাদেও নেপাল, বাংলাদেশত আছে। গতিকে তেওঁলোকেও প্ৰতিনিধি হিচাপত এই সাহিত্য সভাৰ অধিৱেশনত প্ৰতি বছৰে আহে আৰু অসমৰ বাদেও ৱেষ্ট বেংগল, মেঘালয়, ত্ৰিপুৰাত বড়ো মূলৰ মানুহ আছে। তেওঁলোকেও এই সাহিত্য সভাৰ অধিৱেশনত প্ৰতিনিধি হিচাপত আহে। গতিকে তেওঁলোকে আমাক বড়ো সাহিত্য সভাৰ মূল সমিতিয়ে জনোৱা মতে 1800ৰ অধিক প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব আৰু এই অধিৱেশনখন আমি 500তকৈ অধিক বিঘা মাটি লোৱা হৈছে, সামৰি লৈ এই অধিৱেশনখন আমি আয়োজন কৰিছোঁ। গতিকে ইয়াত অধিৱেশনৰ লগতে এক্সিবিশ্যন থাকিব,
এক্সিবিশনৰ বাদেও এটা আমাৰ অপেন মাৰ্কেট খোলা বজাৰ এটা আমি ৰাখিছোঁ আৰু ইয়াৰ বাদেও 4টি নিশাৰ কাৰণে 2টা বড়ো থিয়েটাৰ ইয়াত মানে আমি আমন্ত্ৰণ কৰিছোঁ গতিকে তেওঁলোকক আনা উদ্দেশ্যই হ'ল যিসকল প্ৰতিনিধি বাহিৰৰ পৰা আহিব তেওঁলোকে মানে এই থিয়েটাৰবিলাক মাতিব নিব নোৱাৰে গতিকে ইয়াতে এটা তেওঁলোকে উপভোগ কৰক বড়ো থিয়েটাৰৰ যি নেকি কালচাৰ যি নেকি আজিৰ তাৰিখৰ পৰিস্থিতি তেওঁলোকে মানে অলপ জানক উপস্থিত মানে এটা মনোৰঞ্জনটো লওক এইকাৰণে আমি এইটো আয়োজন কৰা হৈছে আৰু ইয়াৰ লগতে ইয়াত বড়ো সাহিত্য সভাৰ মূল সমিতিয়ে জনাইছে ইয়াত বহুত ধৰণৰ কিতাপ উন্মোচন হ'ব সাহিত্য চৰ্চা হ'ব আৰু সবচে ডাঙৰ কথা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ এই কাৰ্যসূচীতে 10 তাৰিখত এটা সেমিনাৰ লোৱা হৈছে যিসকল মানে বড়ো নোহোৱা মানে অন্যান্য ভাষাৰ মানুহসকলে বড়ো ভাষা শিকি বড়ো ভাষা স্কুলত গৈ তেওঁলোকে বড়ো ভাষাইদি নিজকে সংস্থাপন কৰি এতিয়া বড়ো স্কুলত শিক্ষক হৈছে কলেজত শিক্ষক হৈছে ইউনিভাৰ্চিটিত শিক্ষক হৈছে তেওঁলোকেও ইয়াত আহি বা বড়ো ভাষা যিসকলে কয় অন্যান্য জনগোষ্ঠীয়ে তেওঁলোকে জমা হৈ এটা সেমিনাৰ লৈছে এইটো আমাৰ কাৰণে খুব আকৰ্ষণীয় হ'ব এটা প্ৰসংগনীয় বিষয় যে বড়ো ভাষাটোকে যে অন্যান্য জনগোষ্ঠীয়ে আকোৱালি লৈ কেনেকুৱা ইয়াত মানে সংস্থাপনৰ মানে ব্যৱস্থা কৰি ল'ব পাৰিছে সেইটো আমাৰ কাৰণে খুব প্ৰশংসনীয় বিষয় আছে আৰু এইটো তেওঁলোকে 10 তাৰিখত ইয়াতে 10টা বজাত এটা সেমিনাৰ লৈছে গতিকে এইবিলাক কথা আমাক জনাইছে সেইটো আৰু ইয়াৰ বাদেও আমাৰ যি নেকি মূল সমিতিয়ে জনাইছে আলহীসকল 10 তাৰিখত আমাৰ 11 তাৰিখত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰে সুসন্তান আৰু কেন্দ্ৰীয় মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া তেওঁলোকে 11 তাৰিখত আহিব আৰু 12 তাৰিখত মুখ্য অতিথি হিচাপত আমাৰ অসমৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ লগত আমাৰ এই অধিৱেশনত গভৰ্ণৰ মানে 2-3টা ৰাজ্যৰ গভৰ্ণৰ আহিব আৰু ৰাষ্ট্ৰদূতসকলে আহিব গতিকে এটা আলহীসকলৰ যিটো সমাগম হ'ব সেইটো এটা আমাৰ কাৰণে ডিমাকুছিবাসীৰ কাৰণে গৌৰৱৰ বিষয় গতিকে তেওঁলোকে ডিমাকুছি অঞ্চলটো জানি যাব ডিমাকুছিৰ এটা আমেজটো লৈ যাব পাৰিব সেইটো আমি বিশ্বাস এটা কৰিছোঁ দৈনিকটো আমি আজি যি পৰিৱেশ দেখিছোঁ সেই পৰিৱেশটো লক্ষ্য কৰি যদি আৰু অন্যান্য অধিৱেশনত বড়ো সাহিত্য সভাৰ অধিৱেশনত আমি যিটো দেখিছোঁ দৈনিক মানে 20,000ৰ পৰা 50,000ৰ ভিতৰত মানে মানুহ হয় গতিকে ইয়াতো যিটো পৰিৱেশ বতৰো ভাল হয় না নতুন বছৰৰ এটা আহিছে নতুন বছৰৰ এটা উৎসৱমুখৰ হয় গতিকে মানুহবিলাক ইয়াতে আহাটো আমি আশা কৰিছোঁ 40,000 পৰা 50,000 মানে মানুহ দৈনিক ইয়াত সমাগম হ'ব
Masa. Na 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 na. Snail siapa ibu nurun ria, gubu tumbria uncle. News Desk, PN Live Fast.